শতরজ তম ইন্দি বৃতি সয় ঈশ্বরত নাহি কয় জানিবা ভগবন্ত জানা তিনি গুণৰ ঈশ্বৰ অন্য দেশ কৰে অসুৰ শতগুণ ৰজ গুণ তমু গুণ হৰি সেই ৰূপে হংসু আমি গুণ অনুসৰি শতগুণে জানিবা নিশ্চয় তাহাঁতৰ প্ৰবিষ্ট হৈয়া হৰি বহায়। বাৰু কৃষ্ণ পৰম শ্ৰদ্ধাৰ চৰাইবাহী আঞ্চলিক শাখাৰ মাহেকীয়া অধ্যয়ন চক্ৰৰ আজি এই মহাভাগৱত অনুষ্ঠানৰ সভাপতি বাপজনা প্ৰমুখ্য কৰি আঞ্চলিক শাখাৰ বিষয়ববীয়া বাপ সমস্ত, আঞ্চলিক শাখাৰ বিভিন্ন প্ৰাথমিক শাখাৰ পৰা অহা বাপ সমস্ত, আই মাতৃ সমস্ত, আমি এই মহান শাস্ত্ৰভাগী কিবা ব্যাখ্যা বা কিবা বিশেষ আলোচনা কৰিবৰ কাৰণে আমাৰ সাধ্য শক্তি নাই। তৎসত্ত্বেও আমি আপোনাসৱৰ বাক্য শিৰোগত কৰি আমি এই আসন ভাগত দুআষাৰ আলোচনা কৰিবৰ কাৰণে আমি অধিষ্ঠিত হৈছোঁ। এইখিনিতে আপোনাসৱৰ সমস্তজনৰে আমি কৃপা বিচাৰিছোঁ আৰু প্ৰভু ভগৱন্তৰ আশীৰ্বাদ আমি শিৰত লৈ দুআষাৰ আলোচনা কৰিবৰ কাৰণে আমি চেষ্টাহে কৰিছোঁ। আপোনাসৱৰ পৰাও আমি ক'বলৈ ৰৈ যোৱাখিনি আপোনাসৱৰ পৰা আহিবৰ বাবে আমি সবাই চৰণত অনুৰোধ জনাইছোঁ। আজি এই মহান ভাগৱত শাস্ত্ৰৰ সপ্তম স্কন্ধৰ প্ৰথম আৰম্ভণি হৈছে। যোৱা অধ্যয়ন চক্ৰত ইয়াত অকণমান আগবাঢ়িছে। যিখিনি যোৱা অধ্যয়ন চক্ৰত ৰৈছিলে তাৰ পিছৰ পৰা আমি এই পদ অনুসৰে আমি ক'বলৈ চেষ্টা কৰিম। এই সপ্তম স্কন্ধটো আমি প্ৰথমতে এটা কথা ক'ব বিচাৰোঁ যে অতি ভাগৱতৰ গুৰুত্বপূৰ্ণ স্কন্ধ। এইকাৰণে গুৰুত্বপূৰ্ণ স্কন্ধ, এই সপ্তম স্কন্ধটো প্ৰহ্লাদ চৰিত্ৰ নামে জনা যায়। প্ৰহ্লাদৰ যি ভক্তিৰ দ্বাৰা তেওঁ উত্তৰণ ঘটিছিল আৰু তেওঁ 21 পুৰুষ ভকতিৰ দ্বাৰা উদ্ধাৰ কৰিছিল। গতিকে এই সমস্ত প্ৰহ্লাদৰ যি ভক্তি, এই ভক্তিৰ জৰিয়তে আমাৰ মানৱ জাতিক এটা অনুকৰণ কৰিবলৈ এই যিটো শাস্ত্ৰই ইয়াত উপদেশ আগবঢ়াইছে, এইখিনি আমাৰ মানৱ জীৱনৰ কাৰণে
আটাইতকৈ গুৰুত্বপূৰ্ণ এই অধ্যায়টিত সন্নিৱিষ্ট হৈ আছে। গতিকে এই প্ৰহ্লাদ চৰিত্ৰৰ এই কথাখিনি এই আৰম্ভণিতে ইয়াত যিটো বিষয় পৰিছে যুধিষ্ঠিৰ আৰু নাৰদ সংবাদ, অৰ্থাৎ যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞত যেতিয়া শিশুপালক বধ কৰে, শিশুপালক বধ কৰা দেখি শিশুপালৰ জীৱাত্মাই যেতিয়া কৃষ্ণত লীন যোৱা যেতিয়া যুধিষ্ঠিৰে দেখিলে, তেতিয়া যুধিষ্ঠিৰৰ সংশয় হ'ল। শিশুপাল যি জন্মৰ পৰাই অৰ্থাৎ মাত ফুটাৰ পৰাই যি কৃষ্ণক তিৰস্কাৰ কৰিলে, গালিয়ে পাৰিলে, আৰু ৰাজসুই যজ্ঞ দিনাখনলৈকে কৃষ্ণক যেতিয়া যজ্ঞ পূজাৰ অধিকাৰী পাতিলে, সেই মুহূৰ্তত শিশুপাল জ্বলি উঠি কৃষ্ণক এনেকুৱা তিৰস্কাৰ কৰিলে, সভাৰ মাজত সমস্ত দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষি সমস্ত তাত উপস্থিত আছে। ইমান বেয়া তিৰস্কাৰ কৰিলে, যি তিৰস্কাৰ ফলত প্ৰভু ভগৱন্ত কৃষ্ণই শিশুপালক শিৰচ্ছেদ কৰিলে, অৰ্থাৎ সুদৰ্শন চক্ৰৰে তেওঁ ডিঙি কাটি দিলে। অপৰাধ 101। গতিকে ইপিনে সম্বন্ধ আছে তেওঁলোকৰ, সম্বন্ধত মাহীয়েকৰ পুতেক, পেহীয়েকৰ পুতেক, কিন্তু যি তিৰস্কাৰ কৰিলে, সেই তিৰস্কাৰত যেতিয়া শিৰচ্ছেদ কৰিলে, ভগৱন্তক তিৰস্কাৰ কৰা মানে কি, সেইজন মহাপাপী। এতিয়া যুধিষ্ঠিৰে দেখিলে যে শিশুপালৰ জীৱাত্মাটোৱে কৃষ্ণত লীন গৈছে, তেতিয়া দেখি আচৰিত হ'ল। আচৰিত হৈ তেতিয়া সেই সভাত নাৰদ ঋষি বিদ্যমান উপস্থিত আছে। নাৰদ ঋষিৰ সন্মুখত তেনেকুৱা এটা ঘটনা যেতিয়া ঘটিলে, তেতিয়া নাৰদক যুধিষ্ঠিৰে প্ৰশ্ন কৰিছে যে হে নাৰদ, হে গুৰুদেৱ, এই কথাটো মই দেখি আচৰিত হৈছোঁ যে যিজনে মাত ফুটাৰ পৰাই কৃষ্ণক বিৰোধ কৰি আহিছে, গালি পাৰি আহিছে, সেইজন দেখোন এতিয়া মৃত্যু হোৱাৰ পিছত প্ৰভু ভগৱন্তৰ আত্মাত লীন গ'ল। এই কথাটো কেনেধৰণে? এইটোৱে হ'ল ইয়াৰ মূল প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ দিবলৈ নাৰদে যাওঁতেই এই সপ্তম স্কন্ধটোত প্ৰহ্লাদ চৰিত্ৰৰ নামেৰে নামাংকিত হৈ কথাখিনি আগবাঢ়িছে। এতিয়া এইখিনি হ'ল প্ৰথম পৰ্যায়ৰ মূল কথা। ইয়াৰ পৰা আহি এতিয়া পদে ইয়াত এইখিনিতে কৈছে যে সৎগুণ, ৰজগুণ আৰু তমগুণ এইবিলাক ইন্দ্ৰিয়ৰ বৃত্তি, আৰু এই তিনিটা গুণতে আমি সমস্তই মানৱ জাতিয়ে মানে পৰিচালিত হৈ আছো। এই তিনিটা গুণে আমাক সকলোকে ভাগ ভাগ কৰি ৰাখিছে। গতিকে এই তিনিটা গুণ ঈশ্বৰে সৃষ্টি, কিন্তু ইয়াত ঈশ্বৰ লিপ্ত নাই। আৰু এই তিনিটা গুণত থাকিয়েই আমি কি কৰিছে, অসুৰৰ নিচিনাকে বৰ্বৰভাৱে আমি এজনে আনজনক আমি দ্বন্দ্ব কৰি আমি আছো। এতিয়া ইয়াত ক'লে যে সত্যগুণ, ৰজুগুণ, তমুগুণ হৰি, সেহি ৰূপে হওঁ আমি গুণ অনুসৰি। আমি এই তিনিটা গুণতেই আমি সকলোবিলাক উৎপত্তি হৈছোঁ আৰু লয় হৈছোঁ। এতিয়া সেহি ৰূপে দেৱ ঋষি সত্যগুণে জানিবা নিশ্চয়, তাহাঁত প্ৰবিষ্ট হোৱা হৰি বহাও। এতিয়া দেৱ ঋষি অৰ্থাৎ সত্যগুণ, এতিয়া কপিল মুনিয়ে ইয়াত তৃতীয় স্কন্ধত কৈছে, কপিল প্ৰভুৱে মাক দেৱাহুতিৰ আগত কৈছে যে ৰজুগুণে তমুগুণে নেই বিষয়, সত্যগুণ বুদ্ধি হইলে কৰে সংসাৰ। অৰ্থাৎ সত্যগুণটো দেৱতাৰ সম্পত্তি বুলি কৈছে। যিসকলে সত্যগুণ আশ্ৰয় কৰিছে সেইসকলে দেৱতাৰ অৰ্থাৎ যিটো ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে যিখিনি সৎগুণৰ আৱশ্যক সেইখিনি আয়ত্ত কৰিছে, আৰু সত্যগুণৰ দ্বাৰাহে প্ৰভু ভগৱন্তৰ প্ৰতি যিটো ভক্তি কৰিবলৈ তেওঁ আগবাঢ়িব পাৰে। এই কথাটো ইয়াত ক'লে। গতিকে এইখিনিলৈকে পদে কৈছে। গতিকে আমি
সেইকাৰণে সত্ৰগুণৰ আশ্ৰয় ল'ব লাগে। তম গুণ আৰু ৰজগুণ, ৰজগুণত ভোগ বিলাস, ঐশ্বৰ্য বিভূতি এইবিলাক, আৰু তম গুণবিলাকতো জানেই, হিংসা, ধৰ্মৰ আচৰণ, অহংকাৰ, মদমত্ত এইবিলাক হ'ল তম গুণ। গতিকে তম গুণটো বহুত দূৰতেই। আৰু ৰজগুণত থাকিলেও এই ঈশ্বৰ সেৱা কৰিবলৈ তেওঁ কোনো কাৰণত নোৱাৰে, তেওঁক মায়াই সম্পূৰ্ণৰূপে গ্ৰাস কৰি থাকে। গতিকে সত্ৰগুণৰ আশ্ৰয় ল'ব লাগিব। সত্ৰগুণৰ আশ্ৰয় লৈ ভগৱন্তৰ প্ৰাপ্তিৰ কাৰণে আমি ভগৱন্তৰ গুণ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি থাকিব লাগিব। কৰি থাকোঁতে থাকোঁতে এই তিনিটা গুণো অতিক্ৰম কৰিব পৰা যায়। গতিকে এই মহান শাস্ত্ৰ ভাগৱত, এই ভাগৱত ভাগী মহামুনি শুকে পৰীক্ষিতৰ আগত কৈছে। প্ৰথমতে তেওঁ কৈছে ভাগৱতৰ সম্পৰ্কে, যে কৈছে যে শুক নিগদতি পৰীক্ষিত, যদিও আমি নিগুণতা থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে কৰিলেক মূৰ বৈশ্য চিত্ত, ভাগৱত গ্ৰন্থ বিপৰীত পৰম সন্তোষে পঢ়িলো আমি আপুনি। গতিকে বিপৰীত গ্ৰন্থ, ইয়াত ভাগৱত গ্ৰন্থ বিপৰীত বুলি কৈছে। আৰু এই বিপৰীত গ্ৰন্থ ভাগ মহামুনি শুকে নিগুণত থাকি, তিনিটা গুণত তেওঁ নাই, তেওঁ দিগম্বৰ, তেওঁ বস্ত্ৰৰো প্ৰয়োজন নাই। গতিকে নিগুণত থাকি তেওঁ কি কৰিছে, এই ভাগৱত ইমান আনন্দ মনে তেওঁ পিতৃ ব্যাসৰ পৰা গ্ৰহণ কৰিছে যে বিপৰীত গ্ৰন্থ এইটোৱে অৰ্থ যে অন্য সমস্ত শাস্ত্ৰই গুণত আছে, একমাত্ৰ ভাগৱতেই হ'ল নিৰ্গুণ শাস্ত্ৰ। গতিকে তেওঁ পৰম সন্তোষে তেওঁ ইয়াক সেৱন কৰিছে, অমৃত পান কৰিছে। আৰু তাকেই কৈছে যে সেই শাস্ত্ৰ পঢ়িব তোমাত, তুমি আকৌ শুনিবাৰ পাত্ৰ, মহাপুৰুষৰ সেৱক তুমি সম্পত্তি। ই শাস্ত্ৰ শ্ৰদ্ধা মাত্ৰকত, মুকুন্দৰ পাদ পংকজত, জানা হুৱে তাৰ অতি শীঘ্ৰে, হুৱে তাৰ জানা সতিমতি। গতিকে মহাপুৰুষৰ সেৱক হ'ব লাগিব, এই কথাটো সকলোৱে লক্ষ্য ৰাখিব। এক নম্বৰ, যদি গুৰুজনাৰ সেৱক নহয় তেতিয়াহ'লে এই ভাগৱতো তেওঁ শ্ৰৱণ কৰি সাৰ্থকতা লাভ কৰিব নোৱাৰে। চিত্ৰানুদেৱকৰ ভজয়, গতিকে তেওঁ কেতিয়াও সিদ্ধি লাভ কৰিব নোৱাৰিব। এই কথাখিনি এই ভাগৱত শাস্ত্ৰৰ আৰম্ভণিতেই মহামুনি শুকে পৰীক্ষিতৰ আগত কৈছে যে যিখন শাস্ত্ৰ তোমাক কম, এই শাস্ত্ৰৰ দ্বাৰা জীৱৰ তৰণ হ'ব, গতি মুক্তি হ'ব। আৰু সেই শাস্ত্ৰখিনি তুমি শুনাৰ একমাত্ৰ যোগ্য, যিহেতু তুমি মহাপুৰুষৰ সেৱক। গতিকে আমি আৰু বহলাই নকওঁ। গতিকে আমি এই কথাটো সদায় লক্ষ্য ৰাখিব লাগিব, যাতে আমি মহাপুৰুষৰ যি আদৰ্শ, নীতি, ন্যায়, ধৰ্ম আচৰণ কৰিছোঁ, এই আচৰণ সাত্বিকভাৱে পালন কৰি গ'লে আমি ভাগৱত শুনাৰ সাৰ্থক হ'ব। কৃষ্ণ জয়ৰ কালে ৰাজ গুণে স্বৰূপ ধৰন্ত, তহান প্ৰবেশী অসুৰ কব হাৱন্ত, তম গুণে দক্ষ ৰাক্ষকক বৃদ্ধি কৰা, তথাপিতো বিষম নুহিকে হৰি পৰা, কালে শেকৰ যত হব বৃদ্ধি হয়, সিও একে কালে বহা তুতানো হি গয়।
বিষম ৰম ইহাৰ দৃষ্টান্ত কহো শুনাম যেন কাছে সূতাখন ব্যাপিয়া উপাধিৰ অনুৰূপে প্ৰকাশ কৰন্ত অগ্নি কোনো জানা ৰাজা বিষম এৰাম বুলি বাহাই আছা যেবে প্ৰমাণ কি মতে তাহাৰ উত্তৰ দেছো শুনায় কচিতে নিৰ্গুণসকলে তাংক দেহাতে দেহয় তান্তবিনে জানা ৰাজা কিছু নেদেহয় এরম যেন সূর্যকান্ত মুনি পরম উত্তম তানো দাহ শকতিক দেখি যেন বন্ধ শকতিক নেদেখয় বায়ুৰ বায়ুসমে লাগো যেন নাহিকে গন্ধ কৃষ্ণ ইয়াত ক'লে গুণকেইটাৰ স্বৰূপ ক'লে প্ৰথম সত্ত্বগুণৰ কথাটো ক'লে তাৰপৰা ৰজগুণৰ কথাটো কৈছে জয়কালে ৰজুগুণে স্বৰূপ ধৰণ কৰে তাহাঁত প্ৰৱেশী অসুৰক বহাৱন্ত তমুগুণে যক্ষ ৰাক্ষসক বৃদ্ধি কৰা তথাপিতো বিষম নুহিকে হৰি কৰা। এতিয়া আপোনাৰ ইয়াত ৰজুগুণৰ কথাটো কৈছে ৰজুগুণটো তেওঁৰ পৰাই সৃষ্টি তিনিটা গুণ তেওঁৰ পৰাই সৃষ্টি আৰু ৰজুগুণৰ দ্বাৰা কি কৰিছে কি হয় অসুৰক বহাৱন্ত আসুৰিক ভাৱবিলাক ৰজুগুণৰ পৰা বাহিৰ হয়। এতিয়া ইয়াত পিছত সুন্দৰভাৱে প্ৰকাশ হ'বগৈ এই ৰজুগুণ আৰু তমগুণৰ প্ৰতীক দুজন ইয়াতে সন্নিৱিষ্ট হৈ আছে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু এই দুজনত পৰিষ্কাৰকৈ কথাখিনি প্ৰকাশ পাবগৈ। এতিয়া আসুৰিক স্বভাৱবিলাক ৰজুগুণৰ পৰা বাহিৰ হয় কাৰণ ৰজুগুণটোৰ ধৰ্ম হ'ল কি ভোগবিলাক উচ্চাকাংক্ষী পোৱাৰ অভিলাষটো সকলো সময়তে বাঢ়িয়ে গৈ থাকে ই অকণো নকমে কিন্তু গতিকে ভোগবিলাসত থাকি পোৱাৰ যেতিয়া আকাংক্ষা বাঢ়ি গৈ থাকিব এই আকাংক্ষাত কি কৰিবলগীয়া হয় হিংসা ধৰ্মৰ আশ্ৰয় ল'বলগীয়া হয়। গতিকে ৰজুগুণটোৰ স্বভাৱ তেনেধৰণৰ আৰু তমুগুণটোৰ এই ভূত প্ৰেতাত্মা পিশাচ এইসকলৰ লগত তুলনাটো কৰিছে। গতিকে এইখিনিতে তিনিবিধ আহাৰৰ কথাও আছে কিন্তু সাত্বিক আহাৰ ৰাজসিক আহাৰ তামসিক আহাৰ। গতিকে আহাৰ নিৰ্বাচনটো আমি যিহেতু ভকত এই নিৰ্বাচনটো কৰি ল'ব লাগিব। যোনে যি খাদ্য গ্ৰহণ কৰে তাৰ পৰা যি তেজ উৎপন্ন হয় সেই তেজৰ দ্বাৰা তেওঁ এই ইন্দ্ৰিয়বিলাক পৰিচালিত হৈ থাকে। গতিকে তমুগুণটো ইয়াত যক্ষ ৰাক্ষস পিশাচৰ শক্তি বৃদ্ধি কৰা বুলি কৈছে কিন্তু এই তিনিটা কিন্তু ভগৱন্তই সৃষ্টি আৰু তিনিটা গুণতে তেওঁ কি কৰিছে লয় প্ৰলয় সৃষ্টি কৰি আছে কিন্তু সেই কথাখিনি পিছত কৈছে কালেশে কৰয় যত সব বৃদ্ধি ক্ষয়। এতিয়া কাল কোন কালৰ কাল মহাকাল প্ৰভু ভগৱন্ত
তেওঁ তিনি গুণত থাকি এই জীৱৰাশিক মেলি দিছে আৰু জীৱৰাশি তেওঁ সংহাৰ কাৰ্যও তেওঁৱেই কৰি আছে। গতিকে ইয়াত ক'লে কালেহে কৰয় যত সব বৃদ্ধি হয় সিও একো কালে বহা টুটা নাহি কয় এতেকতে সমপ্ৰভু নুহিকা বিষম সমহন্তে দেখি যেন বিষম পৰ। তেওঁ আছে আৰু নাই, তেওঁৱে সৃষ্টি, তেওঁৰ পৰাই বাহিৰ হৈছে, কিন্তু যোনে যিভাৱে তাক গ্ৰহণ কৰিছে সেইভাৱে সেইজন পৰিচালিত হৈ আছে, কিন্তু প্ৰভু ভগৱন্ত তাৰ লগত কোনো লিপ্ত নাই। গতিকে ইয়াত কালে সমস্ত কৰাই বুলি কৈছে, অৰ্থাৎ সময়ে, কাল মানে সময়ে সমস্তবিলাক কৰি গৈ থাকিব। তিনিটা গুণত যোন যেনেকৈ চলি আছে তেনেভাৱে গুচি যাব, দুখী নহয়। এতিয়া ইয়াত দুটা উদাহৰণ দিছে। এতিয়া গোন্ধ আৰু বায়ু, কাঠ আৰু জুই, এই দুটা উদাহৰণ দিছে। কাঠে নাজানে জুই শক্তিটো, কিন্তু জুই লাগিলে কাঠ দহি ভস্মই কৰিব। এতিয়া গোন্ধটো, এপাহ ফুলৰ গোন্ধটো বায়ুৱে তাৰ মূল একো নাজানে, কিন্তু বায়ুৱে পায় সমস্তকে কিন্তু বিলাই দিয়ে। গোন্ধ পাব। গতিকে এই দুটা উদাহৰণো আনিছে ইয়াত শাস্ত্ৰই। গতিকে এই উদাহৰণ দুটাৰ জৰিয়তে আমাৰ জীৱ সমস্তক, বিশেষকৈ চাৰিমুঠি জীৱৰ ভিতৰত মানৱকহে এই কথাখিনি কৈছে যে মানৱ যিহেতু পৃথিৱীলৈ আহিছে, এই মানৱসকল কৰাৰ একমাত্ৰ ব্যৱস্থাটো হ'ল এক প্ৰভু ভগৱন্তৰ গুণৰ নাম শ্ৰৱণ কীৰ্তন। এই শ্ৰৱণ কীৰ্তন কৰিবলৈ যাওঁতে তেওঁ এই গুণত থাকি এই যি দুটা উদাহৰণ, এই উদাহৰণকেইটা আশ্ৰয় লৈ যাতে মানুহে গতি কৰিব পাৰে। এতিয়া বোকাতে পদুম থাকে, কিন্তু বোকাই তাক স্পৰ্শ কৰিব নোৱাৰে। গতিকে আমি তিনিটা গুণতে আছো, কিন্তু গুণৰ যি স্বভাৱ, সেই স্বভাৱে যাতে আমাক আক্ৰমণ কৰিব নোৱাৰে। গতিকে সেই কথাখিনি ইয়াত দুটা উদাহৰণৰ দ্বাৰা আনিছে। সেই ৰূপে জানিবা ভগৱন্ত হৰি অধীন মায়াৰ গুণে নানা ৰূপ ধৰি স্বজন্ত পালন্ত সমস্তকে সংহাৰন্ত মহিমাৰ নাহি পাৰ বুলিয়া অনন্ত বিষমনুহিকে তেন্তে এতেকে জানিবা গুণপৰ তন্ত্ৰ হেন তাংকন মানিবা এৰাম যেতিখন জীৱন সম্বন্ধী নাৰায়ণ ভূগৰ নিমিতে কৰা দেহ কৃষ্ণ। ইয়াত ভগৱন্তৰ অনন্ত কিয় এই কথাটো প্ৰকাশ কৰিব। এতিয়া তিনিটা গুণ তেওঁৰ পৰাই সৃষ্টি, কিন্তু গুণত তেওঁ নাই। সেইকাৰণে ইয়াত পিছত পদফাঁকিত আনিছে, সেই ৰূপে জানিবাহা ভগৱন্ত হৰি মায়াৰ অধীন মায়াৰ গুণে নানা ৰূপ ধৰি স্বজন্ত পালন্ত সমস্তকে সংহাৰন্ত মহিমাৰ নাহি পাৰ বুলিয়া অনন্ত। এতিয়া তেওঁ এই তিনিটা গুণত সৃষ্টি কৰি গুণতে আবদ্ধ হৈ কিন্তু তেওঁ এই সৃষ্টি স্বজন পালন সংহাৰণ কৰি আছে।
এতিয়া মায়াৰ অধীন, এই গুণবিলাক হ'ল মায়াৰ অধীন। এতিয়া আপোনাৰ দৈৱকী পুত্ৰ হিচাপে তেওঁ প্ৰভু ভগৱন্ত ইয়াত অৱতাৰ ধাৰণ কৰিছে। তেওঁ গুণতে আহিল, ৰাম প্ৰভু অৱতাৰ, ৰাম প্ৰভু গুণতে আহিল। গুণত আহি তেওঁ কি কৰিলে? তিনিটা কাৰ্য কিন্তু তেওঁ পৰিচালনা কৰিলে: দুষ্টক দমন, সন্তক পালন, ধৰ্ম সংস্থাপন। কিন্তু এই তিনিটা গুণ তেওঁৰ পৰা পৃথক কিন্তু নহয়। তিনিটা গুণত থাকিয়ে তেওঁ এই সৃষ্টি কাৰ্যবিলাক পৰিচালনা কৰি আছে। গতিকে শেষৰ পদত কৈছে যে গুণ পৰতন্ত্ৰ। গুণটো স্বতন্ত্ৰ নহয়, ই পৰতন্ত্ৰ। গতিকে ইয়াক তোমালোকে ত্যাগ কৰিবা। যেতিক্ষণে জীৱনৰ সম্বন্ধী নাৰায়ণ। এতিয়া জীৱনত অৰ্থাৎ আমাৰ মনুষ্য জীৱনটোৰ কথা কৈছে। নাৰায়ণ অৰ্থাৎ চাৰিটা বেদৰ 4 অক্ষৰ। এই নাৰায়ণ শব্দৰ লগত যেতিয়া সম্বন্ধ হ'ল, অৰ্থাৎ চৈতন্য ৰূপে তেওঁ আমাৰ সমস্তই লগতে থকাৰ কাৰণেই আমি কি কৰিছোঁ? এই তিনিটা গুণত আমি আগবাঢ়িছোঁ। সেইকাৰণে কৈছে ভোগ্যৰ নিমিত্তে কৰা দেহক স্বজন। দেহটো স্বজন কৰিছে কিহৰ কাৰণে? ভোগ্য নিমিত্তে। ইয়াত পিছত ওলাব কাম, ক্ৰোধ, লোভ। লোভ হ'ল ভোগ। এই তিনিটা কিন্তু আমাৰ গৰ্ভতে স্থিতি হৈ অহা বস্তু। কাম, ক্ৰোধ, লোভ, এই তিনিটা কিন্তু। গতিকে সাৱধান। সেইকাৰণে বা জন্ম লগ্নতে ই থিতাপি হৈ অহা। গতিকে আদি দৈত্য হিৰণ্যকশিপু বলিয়াৰ বুলি কৈছে। আদি দৈত্য তাৰমানে গৰ্ভত স্থিতিতেই, সন্তান গৰ্ভত স্থিতিতেই ই আদি দৈত্য হিচাপে কিন্তু লগ লৈয়ে আহিছে। গতিকে এই জীৱনটো আমাৰ ভোগৰ কাৰণে। ভোগ বাসনা যেতিয়ালৈকে আমাৰ থাকিব, এই তিনিটা গুণো আমাৰ লগত থাকিব, আবৃত্ত হৈ থাকিব। গতিকে আমি এই যিটো সম্বন্ধী নাৰায়ণৰ লগত, এই নাৰায়ণৰ লগত সম্বন্ধীটো যদি অটুট ৰাখোঁ, তেতিয়াহ'লে এই গুণবিলাকে আমাক চুব নোৱাৰে। তাহান প্রবিষ্ট হইয়া প্রভু ভগবন্ত অকিয়া করিবাক লাগি মন করিলন্ত। শতগুণে বিষ্ণু রূপে প্রজাক পালন্ত, রজগুণে ব্রহ্মা হইয়া সৃষ্টি করন্ত। তমগুণে সমস্ত প্রজাক সংহরন্ত। কালর ঈশ্বর সিতু অচ্যুত অনন্ত। প্রকৃতি পুরুষ কাল অধীন যাহার, এতেকে ঈশ্বর প্রভু জানিবা সবার। প্রকৃতি পুরুষে যার আজ্ঞাক বহন্ত, কালকু আপুনি ভগবন্ত শেষ যন্ত। পুৰুষৰ লিংগ দেহ জীৱ আদি কৰি, তাকো সম্পাদন কৰা ভগৱন্ত হৰি। এতিয়া ইয়াত তমোগুণে কি কৰিছে? প্ৰজাক সংহাৰ কৰিছে। ৰজুগুণে কি কৰিছে? প্ৰজাক সৃষ্টি কৰিছে। আৰু সত্যগুণে বিষ্ণুৰূপে পালন কৰিছে। মূল মন্ত্ৰটো তেওঁৱেই। কালকো তেওঁৱেই সৃষ্টি কৰিছে। গতিকে তেওঁ এইখিনি কৰাটো প্ৰয়োজন নাই।
যাৰ চকু নিমেষতেই সৃষ্টি উত্থান পতন হয়, যাৰ ইংগিতত সৃষ্টি লয় পলয় হয়, তেওঁতো আহিবলগীয়া নাই বা এইবিলাক গুণৰ সৃষ্টি কৰিবলগীয়া নাই, প্ৰজাৰ সৃষ্টি কৰিবলগীয়া নাই, কিন্তু তেওঁ কৰিছে। গতিকে মাধৱ পুৰুষে এই ঘোষাফাঁকিত এই তত্ত্বটো উপলব্ধি কৰাইছে যে তেওঁ কিয় এই মৃত্যুলোকলৈ অৰ্থাৎ মৰ্ত্যলৈ বাৰম্বাৰ আহিবলগীয়া হৈছে। আৰু পদেও কৈছে যে ভকতৰ ইচ্ছা অনুসৰি তেওঁ আহিবলগীয়া হৈছে। এতিয়া মাধৱ পুৰুষে ঘোষাত এই কথাটো স্পষ্টভাৱে কৈছে যে এটা তত্ত্ব জনাবৰ কাৰণে তেওঁ বাৰম্বাৰ অৱতাৰ ধৰিবলগীয়া হৈছে। পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব, আত্মতত্ত্বটো মই কোন, মোৰ লগত কোন আছে, মই কিয় চৈতন্য হৈ আছো, মই কৰিছোঁ, মই খাইছোঁ, মই গৈছোঁ, কোন? এই আত্মতত্ত্ব দুৰ্বোধ বুলি কৈছে, অত্যন্ত জটিল। পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰি যত, লীলা অৱতাৰ ধৰা তুমি কি পাম। তাহান চৰিত্ৰ সুধা সিন্ধু, তাতে ক্ৰিয়া কৰি দীনবন্ধু, চাৰি পুৰুষাৰ্থ তিন সমকৰ। গতিকে তেওঁ এই দুৰ্বোধ আত্মতত্ত্বটো জনাবৰ কাৰণে তাই বাৰম্বাৰ অৱতাৰ ধৰি তেওঁ এই লীলাবিলাক কৰিছে। আৰু এই লীলাবিলাক আমি নৰসকলে শ্ৰৱণ কীৰ্তন কৰি যাতে এই সংসাৰৰ পৰা তৰি যাব পাৰোঁ। অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰিলে কি হ'ব? এই চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ, এইটো তিনৰ লগত তুলনা কৰিব। গতিকে এই দুৰ্বোধ আত্মতত্ত্বটো জনাবৰ কাৰণেই তেওঁ আহিছে। আৰু এই দুৰ্বোধ আত্মতত্ত্বটো জনাবৰ কাৰণেই এই তিনি গুণত জীৱবিলাকক সৃষ্টি কৰি পালন কৰি সংধাৰণ কৰি তেওঁ দেখুৱাইছে। গতিকে সেইকাৰণে ইয়াত তেওঁ অনন্ত অচ্যুত নাম লাভ কৰিছে। গতিকে এই কথাখিনিকে ইয়াতে উল্লেখ কৰিছে। গতিকে সমস্ত আমাৰ এই জীৱ ৰাশিক তেওঁৱেই সম্পাদন কৰি আছে। গতিকে এই তত্ত্বটো আমি যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু ভক্তিৰ পথত কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। যদি আমি ভাবিও মই কৰিছোঁ, মই গৈছোঁ, মই খাইছোঁ, তেতিয়াহ'লেতো ভকতি কৰাৰ কোনো প্ৰয়োজনেই নাই, মায়াত আবদ্ধ। গতিকে তেওঁ সমস্ত সম্পাদন কৰিছে এই তত্ত্বটো উপলব্ধি কৰিবৰ কাৰণে। এই মই বোলা শব্দটো যে তেওঁহে অধিকাৰ আছে, এই কথাটো উপলব্ধি কৰাবৰ কাৰণেই তেওঁ এইবিলাক সৃষ্টি কৰি লীলা ৰচনা কৰিছে। এতিয়া হয়, যিমানবিলাক গুণ খাদ্য যিমানখিনি কথা প্ৰকাশ কৰিল, ইয়াত প্ৰভু ভগৱন্ত লিপ্ত নহয়, তেওঁৱে সৃষ্টি। আৰু এতিয়া আমাক আকৌ এটা কথা ক'লে যে মই কোন, এই কথাটো জনাবৰ কাৰণেই বুজাবৰ কাৰণে প্ৰভু ভগৱন্ত বাৰে বাৰে অৱতাৰ। এতিয়া আমিতো সেইটো বুজি নাপাওঁ। এতিয়া আমাক ইয়াত ধুনীয়াকৈ কথাখিনি দিছে। প্ৰভু ভগৱন্ত এইকাৰণে লিপ্ত নহয়, এই গুণত থাকিলে তুমি অমুক হ'বা, সেই গুণত থাকিলে তুমি তমুক হ'বা। এই গোটেই বস্তুটো আমাক বৰ্ণনা কৰি দেখুৱাই থৈ। এতিয়া সেইখিনি জনোৱাৰ পিছত তেওঁৰ কিন্তু দায়িত্ব নাই, মই কথাখিনি বুজাইছোঁ তোমালোকে যি। কিন্তু আমি সমস্তজনক আজি বজাৰলৈ গৈছোঁ, আলু কিনিছোঁ, বাছি বাছিহে আনিছোঁ। তাত কিন্তু সৎ ৰস কম সকলোতে তিনিটা গুণৰে বস্তু আছে। তাতে আমি অকল চাই চাইহে আনিছোঁ। ভাতকেইটা বনাইছোঁ, চাউলকেইটা ধুনীয়াকৈ বাচিছোঁ, ক'ৰবাত ধান এটা যাব, পাথৰ এটা যাব, খাই বেয়া লাগে। কিন্তু আমাক যি তিনি গুণৰ কথা উল্লেখ কৰিল, এই তিনি গুণত যে কিবা এটা ভাল গুণ আছে, যিটো গুণৰ দ্বাৰা ইহকাল পৰকাল আমি কৰি যাব পাৰিম। এতিয়া আমাৰ বাথৰুমস্থ আয়াসমস্থ আমি এতিয়া যেনেকৈ আমি প্ৰতিটো খোৱা বস্তু বা লোৱা বস্তু, পিন্ধা বস্তু যেনেকৈ আমি চাই বিচাৰি পিন্ধো, খাওঁ, লওঁ, ঠিক তেনেকৈ আমাৰ এই যি তিনি গুণৰ কথা উল্লেখ কৰিল, তাৰ ভিতৰতে ভাল গুণটো আছে। সেই গুণটো কিন্তু আমি ল'বলৈ সদায় চেষ্টা কৰিব লাগিব। সেইটো যদি আজি শাস্ত্ৰৰ কথাহে শুনিছোঁ বাৰু দে,
কৈছে কি বিচাৰি ফুৰি ক'বা তেতিয়াহ'লে আমাৰ সাৰ্থকতা নহ'ব। এই মনুষ্য জন্ম লাভ কৰাৰো কোনো সাৰ্থকতা এই কথাখিনি ধুনীয়াকৈ প্ৰকাশ কৰিছে। আমি সহজ বাস্তৱত আমি কৰি থকা মাধ্যম এটা আমি প্ৰকাশ কৰিছোঁ আৰু ঠিক তেনেকৈ আমি চলি